নমস্কাৰ, মই নিৰ্মালী কলিতা। মই কলা শাখাৰ ছাত্ৰী শংকৰদেৱ একাডেমীৰ পৰা আৰু মোৰ পাৰ্চেণ্টেজ আছে 92% আৰু আজি যি এই ফলাফল মই মোৰ ফলাফলত খুবেই সুখী হৈছোঁ কাৰণ মোৰ টিচাৰ্ছখিনি হওক বা মোৰ পেৰেণ্টছ হওক সকলোখিনিয়ে বহুতখিনি হেল্প কৰিছে তো তাৰ বাবে মই সঁচাকৈ বহুত হেপী হয়। গোটেইকেইটা চেনেলৰ জৰিয়তে মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ পৰীক্ষাৰ খবৰ ল'বলৈ আহিছে, আমাৰ সফলতাৰ খবৰটো ৰাইজক দিবলৈ যত্ন কৰিছে আৰু সমগ্ৰ অসমৰ শিক্ষাৰ সৈতে জড়িত সদৌতি ৰাইজকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শংকৰদেৱ একাডেমীক তেখেতসকলে পূৰ্বৰ পৰাই মৰম দি আহিছে আৰু এইবাৰো আমাৰ শংকৰদেৱ একাডেমী পূৰ্বৰ ২৭ বছৰৰ দৰে এইবাৰ ২৮ বছৰতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট পৰিমাণে সফল হৈছে। আমি খুব আনন্দিত হৈছোঁ। আমাৰ তিনিওটা শাখাতে কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে যথেষ্ট পৰিমাণে সকলো ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ আৰ্টছত 100% পাছ কৰিছে, কমাৰ্চত 100% পাছ কৰিছে আৰু ইয়াত হৈছে 99% ছায়েন্সত আৰু টোটেল পাছ পাৰ্চেণ্টেজটো হৈছে 98.6। গতিকে আমাৰ সেই দিশৰ পৰা চাবলৈ গ'লে যথেষ্ট পৰিমাণে ভাল হৈছে। গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে, তেওঁলোকৰ সপোন পূৰণ হওক সেই আশা আমি কৰিছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে যথেষ্ট পৰিমাণে কষ্ট কৰে আৰু সেইকাৰণে এই ধৰণৰ এটা ধাৰাবাহিকতা আমাৰ উত্তীৰ্ণৰ হাৰৰ যিটো ধাৰাবাহিকতা এইটো আমি ৰক্ষা কৰিব পাৰিছোঁ। সেইকাৰণে মই আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে গোটেইকেইটা চেনেলৰ জৰিয়তে আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিকো মই অভিনন্দন দিছোঁ, উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীখিনিকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আপোনালোকৰ দিহা পৰামৰ্শৰ জৰিয়তে, অসমৰ ৰাইজৰ দিহা পৰামৰ্শৰ জৰিয়তে শংকৰদেৱ একাডেমীয়ে অসমৰ শৈক্ষিক ক্ষেত্ৰত এক বিশেষ ধৰণৰ ভূমিকা ল'বলৈ সক্ষম হ'ব। 177 উত্তীৰ্ণ হৈছিল, অৱতীৰ্ণ হৈছিল। তাৰে আৰ্টছত 100% পাছ কৰিছে, ঠিক তেনেকৈ বাণিজ্যতো 100% পাছ কৰিছে আৰু ছায়েন্সত আচলতে অলপ এবচেণ্ট আছিল। এবচেণ্ট থকাৰ কাৰণে গোটেইখিনি আমাৰ সফল হোৱা নাই। 98.8 এনেকুৱা হৈছে মানে ছায়েন্সৰ যিটো সফলতাৰ হাৰ। গতিকে এনেধৰণে ধাৰাবাহিকতাটো আমাৰ আছে আৰু আগন্তুক সময়তো আপোনালোকৰ দিহা পৰামৰ্শ মতে আমি সেই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ নিশ্চয়কৈ যত্ন কৰিম। আমি যথেষ্ট সুখ পাইছোঁ, আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিও যথেষ্ট আনন্দিত হৈছে এই ছাত্ৰ ছাত্ৰীখিনিৰ ৰিজাল্টটো পোৱাৰ পিছত। এইখিনিকে মই আপোনালোকৰ জৰিয়তে মানে ক'ব বিচাৰিছোঁ। আপোনালোক ধন্যবাদ জনাইছোঁ। মোৰ ছোৱালী হিনা ফাৰহিন চৌধুৰী, তেওঁ এইবাৰ মানে আৰ্টছৰ পৰা দিছিলে। তেওঁৰ ৰিজাল্ট আটাইকেইটা ছাবজেক্টতে মানে লেটাৰ মাৰ্ক পাইছে আৰু 88%। গতিকে মই পোনপ্ৰথমে মই আমাৰ এই শংকৰদেৱ একাডেমীৰ প্ৰধান শিক্ষক তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আটাইজন সহকাৰী শিক্ষক তথা গোটেই শিক্ষয়িত্ৰীকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মোৰ খুবেই ভাল লাগিছে এই ৰিজাল্টটো মানে ভাল হয়। গতিকে মই ভৱিষ্যতে যাতে আৰু ইয়াত চাই মানে ওপৰৰ ফালে মানে যায় আমাৰ স্কুলখনৰ এটা সুনাম কঢ়িয়াই আনে নলবাৰী জিলাত। গতিকে মই তাকেই মানে ধন্যবাদ। খুবেই সুন্দৰ। পোনপ্ৰথমে মই শংকৰদেৱ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰিন্সিপাল ছাৰৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দুজনী ছোৱালী শ্ৰী ৰাজনন্দিনী কাশ্যপ আৰু ৰিজিনয়নী কাশ্যপ, দুয়োজনীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় 20% ওপৰত পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মই শংকৰদেৱৰ সমূহ কৰ্মচাৰী, বিষয়বৃন্দ আৰু শংকৰদেৱৰ মেনেজমেণ্টক মই অশেষ ধন্যবাদ জনাইছোঁ। ইয়াত মানে এটা হেৰিৰ লগত গাৰ্জেনৰ লগত এটা সুসম্পৰ্ক ৰাখে, পঢ়া শুনাই হওক, খেল ধেমালিয়ে হওক, গোটেইখিনি অৱশেষত মই শংকৰদেৱৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সকলোৱে আহক, শংকৰদেৱৰ সঠিক পৰিৱেশ গ্ৰহণ কৰক, এইখিনিকে মই শংকৰদেৱৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি যথেষ্ট সুখী। আমাৰ বহু সংখ্যক ল'ৰা ছোৱালীয়ে অৱশ্যে পৰীক্ষা দিয়া নাই, কিন্তু যিখিনি আমাৰ মাজত আছিলে সেইখিনি আৰ্ট ষ্ট্ৰীমত খুবেই বহুত ভাল হৈছে। আমাৰ 54 মান ল'ৰা ছোৱালী এটেণ্ড কৰিছিলে। তাৰে ভিতৰত আমাৰ এতিয়ালৈকে পোৱাৰ ৰিজাল্ট মতে আমাৰ 13+ ডিষ্টিংশ্যন আছে। 90% এবভ আমাৰ 10জন ষ্টুডেণ্টৰ আমি পাইছোঁ। ছায়েন্সৰো খুব কম সংখ্যকে দিছে, কিন্তু বহুত ভাল হৈছে। ডিষ্টিংশ্যন আমাৰ ওলাই আছে। এতিয়ালৈ এইটো কথা দুখিত যে আমি গোটেইখিনি ৰিজাল্ট উলিয়াই ল'ব পৰা নাই। আগৰ নিচিনা নহয় চিষ্টেমটো, কিছু আমি ওলাই আছোঁ আৰু এতিয়া কাম চলি আছে। আৰু মুঠতে কমাৰ্চত আমাৰ হায়েষ্ট পাৰ্চেণ্ট আহিছে 88।
আৰু আৰ্টছত আহিছে 93% আৰু ছায়েন্সত আহিছে 90+. চ' উই আৰ ৰিয়েলি ভেৰি হেপী বিকজ পেপাৰৰ আৰ্টছত বহুকেইখন পেপাৰো বহুত বেছি টাফ এণ্ড কণ্ট্ৰভাৰ্চিয়েল আছিল, বাট থ্ৰু আউট দেট actually the students did very well and really শংকৰদেৱ একাডেমী নলবাৰী এইবাৰো নিজেই নিজৰ ইতিহাস আকৌ এবাৰ শুনিবলৈকে সক্ষম হৈছে আৰু আটাইবিলাকক ধন্যবাদ। খুবেই ভাল লাগিছে। ষ্টুডেণ্টৰ লগত একচুৱেলি যিকোনো এটা ভাল ৰিজাল্টৰ পিছফালে আমি বিশ্বাস কৰোঁ যে সদায় অভিভাৱক, শিক্ষানুষ্ঠানত থকা শিক্ষাৰ্থীসকল আৰু লগতে টিচাৰ্ছখিনি এই তিনিওটাৰ খুব এটা ধুনীয়া মানে সহযোগিতা হোৱাৰ পিছতে এটা ভাল ৰিজাল্ট পোৱা যায় আৰু সেইটো আমাৰ গাৰ্জেন সকলো বহুত কনচিয়াছ এণ্ড উইথ দ্য টিচাৰ্ছ আৰু আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যনছ আমাৰ টিচাৰ্ছে সঁচাকৈ বহুত কষ্ট কৰে থ্ৰু আউট দ্য ইয়াৰ্ছ every ounce of time is being utilized by every teachers in the stream belonging to so সেইফালৰ পৰা we really feel proud of ourselves কাৰণ ষ্টুডেণ্টৰ সাফল্যই আমাৰ সাফল্য টিচাৰ্ছে আৰু বেলেগ একো ৰিৱাৰ্ড নাপায় পায় মাত্ৰ ষ্টুডেণ্টৰ মাৰ্কশ্বিটৰ জৰিয়তে তেওঁলোকৰ সাফল্যৰ জৰিয়তে তো শিক্ষাগত গুণগত গোটেইখিনি যিখিনি বিকাশ সেইখিনি আমাৰ আমি খুব কম সময়ৰ কাৰণে লগ পাওঁ মাত্ৰ 2 বছৰ আৰু ইয়াত সঁচাকৈ সেই বিকাশ এটা হৈ যায় আৰু আমাৰ ল'ৰা ছোৱালী বিভিন্ন ফিল্ডত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে আৰু এই বুলিও আৰু তেওঁলোকে বহুত কম্পিটিটিভ এক্সামবোৰ দি গৈ আছে তেন্তে আগন্তুক আমি আৰু ছাকচেছ হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।